মীন ৰাশিৰ লোকসকল 11 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈ এই 10 দিন আপোনাৰ জীৱনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পাৰে। কিছুমান মানুহৰ জীৱনত আকস্মিক ধনৰ আগমন হ'ব পাৰে, কিন্তু আন কিছুমানে গুপ্ত শত্ৰুৰ কাৰণে সাৱধান থাকিব লাগিব। এই সময়ত ভাগ্য কেতিয়াবা বহুত শক্তিশালী হ'ব, কিন্তু ভুল সিদ্ধান্ত ল'লে সুযোগ হাতৰ পৰা ওলাই যোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ কৰ্মজীৱন, ধন সম্পত্তি আৰু প্ৰেম জীৱনত এই সপ্তাহত কি ডাঙৰ পৰিৱৰ্তন আহিব, কোনটো দিন আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব আৰু কেনে এটা প্ৰতিকাৰ কৰিলে ভাগ্য বহুগুণে শক্তিশালী হ'ব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক মীন ৰাশিৰ 11 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল বিশদভাৱে জনাম। সেয়ে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত মই আপোনালোকক কিছুমান গুপ্ত প্ৰতিকাৰ জনাম যিয়ে আপোনাৰ ভাগ্য উজ্জ্বল কৰিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সময়ছোৱাত মীন ৰাশিৰ লোকসকলৰ ধন আৰু আৰ্থিক অৱস্থা মধ্যমীয়া ফল দিব পাৰে, কিন্তু সঠিক সিদ্ধান্ত ল'লে লাভৰ সম্ভাৱনা যথেষ্ট ভাল। সপ্তাহৰ আৰম্ভণিত কিছু অপ্ৰত্যাশিত খৰচ হ'ব পাৰে, বিশেষকৈ ঘৰ সংসাৰৰ কাম, পৰিয়ালৰ প্ৰয়োজন বা কিবা জৰুৰী কামৰ বাবে টকা খৰচ কৰিবলগীয়া হ'ব পাৰে। সেইবাবে এই সময়ত অলপ টকা পইচাৰ পৰিকল্পনা কৰি চলাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু ভাল খবৰটো হৈছে এই সপ্তাহত আপোনাৰ আগতে ক'ৰবাত ফাঁচি থকা ধন লাহে লাহে ঘূৰি অহাৰ সম্ভাৱনা আছে। কিছুমান মীন ৰাশিৰ লোকৰ ক্ষেত্ৰত বন্ধু বান্ধৱ বা পৰিচিত মানুহৰ পৰা নতুন ইনকামৰ সুযোগো আহিব পাৰে। যদি আপুনি কোনো ব্যৱসায় কৰি আছে, তেন্তে এই সময়ত নতুন গ্ৰাহক বা নতুন যোগাযোগৰ জৰিয়তে লাভ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়। এই সপ্তাহত বিশেষকৈ 16 তাৰিখৰ পিছৰ সময়টো টকা পইচাৰ ক্ষেত্ৰত অলপ ভাল হ'ব পাৰে। কোনো নতুন আইডিয়া বা নতুন কাম আৰম্ভ কৰাৰ চিন্তা কৰিলে ভৱিষ্যতে ভাল ফল দিব পাৰে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, এই সময়ত অতিৰিক্ত ইনভেষ্টত কৰাটো ঠিক নহয়। বিশেষকৈ শ্বেয়াৰ, লটাৰী বা হঠাৎ লাভৰ আশা কৰি ডাঙৰ টকা লগোৱা এৰাই চলক। কিছুমান মীন ৰাশিৰ লোকৰ বাবে এই সময়ত অতিৰিক্ত ইনকামৰ উৎস খুলিব পাৰে। পাৰ্ট টাইম জব, অনলাইন কাম বা নতুন কোনো প্ৰজেক্টৰ পৰা ধন আহিব পাৰে। এই সুযোগটো যদি আপুনি বুদ্ধিমানভাৱে ব্যৱহাৰ কৰে, তেন্তে আগন্তুক সময়ত আপোনাৰ আৰ্থিক অৱস্থা বহুত মজবুত হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰতো টকা পইচাৰ সৈতে জড়িত কিছু আলোচনা হ'ব পাৰে। কেতিয়াবা পৰিয়ালৰ কাৰণে কিছু দায়িত্ব ল'ব লাগিব পাৰে, কিন্তু মনত ৰাখিব, এইবোৰ দায়িত্ব শেষত আপোনাৰ সন্মান আৰু বিশ্বাস বৃদ্ধি কৰিব। সংক্ষেপে ক'বলৈ গ'লে 11 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈ মীন ৰাশিৰ লোকসকলৰ বাবে টকা পইচাৰ ক্ষেত্ৰত সতৰ্কতা আৰু বুদ্ধিমত্তা দুয়োটাই প্ৰয়োজন। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক, নতুন সুযোগবোৰ বুজি শুনি গ্ৰহণ কৰক, তেতিয়াহে এই সপ্তাহটো আপোনাৰ বাবে ধন লাভ আৰু আৰ্থিক স্থিৰতা লৈ আহিব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন 11 পৰা 20 এপ্ৰিল 2026। এই সময়ছোৱাত মীন ৰাশিৰ লোকসকলৰ কৰ্মজীৱনত কিছু নতুন পৰিৱৰ্তন আৰু সুযোগ দেখা যাব পাৰে। সপ্তাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি হ'ব পাৰে। আপুনি যিমানেই চেষ্টা নকৰক কিয় কিছুমান কামত দেৰি হোৱা বা বাধা অহাৰ সম্ভাৱনা আছে, কিন্তু চিন্তা নকৰিব, ধৈৰ্য ধৰি আগবাঢ়িলে লাহে লাহে সকলো ঠিক হ'ব। যিসকল মীন ৰাশিৰ লোক চাকৰি কৰি আছে, তেওঁলোকৰ বাবে এই সময়ত ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ ওপৰত থাকিব। আপুনি যদি নিষ্ঠাৰে কাম কৰে, তেন্তে আপোনাৰ কামৰ প্ৰশংসা হোৱাৰ সম্ভাৱনা আছে। কিছুমান মানুহৰ বাবে নতুন দায়িত্ব বা নতুন প্ৰজেক্ট আহিব পাৰে, যিয়ে ভৱিষ্যতে প্ৰমোচন বা উন্নতিৰ পথ মুকলি কৰিব পাৰে। যিসকল ব্যৱসায়ী, তেওঁলোকৰ ক্ষেত্ৰতো এই সপ্তাহটো যথেষ্ট গুৰুত্বপূৰ্ণ। নতুন যোগাযোগ, নতুন গ্ৰাহক বা নতুন আইডিয়াৰ জৰিয়তে ব্যৱসায়ত লাহে লাহে উন্নতি হ'ব পাৰে। কিন্তু কোনো নতুন ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰি লোৱা উচিত। বিশেষকৈ অংশীদাৰী ব্যৱসায়ত অলপ সাৱধান থাকিব লাগিব। এই সময়ত আপোনাৰ সহকৰ্মী বা সহকাৰীৰ সৈতে সম্পৰ্ক ভালকৈ বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কিছুমান সৰু ভুল বুজাবুজিৰ বাবে কাৰ্যক্ষেত্ৰত অশান্তিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে ধৈৰ্য আৰু বুদ্ধিমত্তাৰে কথা বতৰা পাতিলে সকলো সমস্যা সহজে সমাধান কৰিব পাৰিব। যিসকল মীন ৰাশিৰ লোকে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সময়ত কিছুমান ভাল খবৰ আহিব পাৰে। ইণ্টাৰভিউ বা নতুন সুযোগৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ বন্ধু বা পৰিচিত মানুহৰ সহায়ত নতুন কামৰ পথ মুকলি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো এই সময়ত মনোযোগ আৰু পৰিশ্ৰম অত্যন্ত প্ৰয়োজন। যদি আপুনি একাগ্ৰতাৰে অধ্যয়ন কৰে, তেন্তে আগন্তুক সময়ত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে।
সংক্ষেপে 11ৰ পৰা 20 এপ্ৰিললৈ মীন ৰাশিৰ লোকসকলৰ বাবে কৰ্মজীৱনত প্ৰথমতে অলপ বাধা থাকিলেও পিছত সফলতাৰ পথ মুকলি হ'ব। ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই আপোনাক আগুৱাই লৈ যাব। এই সময়ত আপুনি কৰা পৰিশ্ৰম ভৱিষ্যতে ডাঙৰ সফলতাৰ ভিত্তি গঢ়িবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সময়ছোৱাত মীন ৰাশিৰ লোকসকলৰ প্ৰেম আৰু দাম্পত্য জীৱনত মধ্যমীয়া কিন্তু গুৰুত্বপূৰ্ণ পৰিস্থিতি দেখা যাব পাৰে। সপ্তাহৰ আৰম্ভণিতে অনুভূতি অলপ সংবেদনশীল থাকিব পাৰে। সৰু কথাটো মনত কষ্ট পোৱাৰ সম্ভাৱনা আছে। সেইবাবে এই সময়ত নিজৰ কথা বতৰা আৰু আচৰণৰ ওপৰত অলপ নিয়ন্ত্ৰণ ৰখাটো ভাল। যিসকল মীন ৰাশিৰ লোকে প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়ত সম্পৰ্কটো অলপ পৰীক্ষাৰ মাজেৰে যাব পাৰে। কেতিয়াবা সৰু ভুল বুজাবুজি বা সন্দেহৰ কাৰণে মনোমালিন্য সৃষ্টি হ'ব পাৰে। কিন্তু যদি আপুনি ধৈৰ্যৰে কথা পাতি সমস্যাটো সমাধান কৰে তেন্তে এই সম্পৰ্কটো আগতকৈ অধিক মজবুত হ'ব পাৰে। মনত ৰাখিব, বিশ্বাস আৰু সৎ যোগাযোগেই এই সময়ত আপোনাৰ সম্পৰ্ক ৰক্ষা কৰিব। এই সপ্তাহত কিছুমান মীন ৰাশিৰ লোকৰ জীৱনত নতুন প্ৰেমৰ সূচনা হোৱাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ বন্ধুত্ব বা সামাজিক যোগাযোগৰ জৰিয়তে কোনো বিশেষ মানুহৰ সৈতে চিনাকি হ'ব পাৰে। প্ৰথমতে এই চিনাকি সাধাৰণ যেন লাগিলেও লাহে লাহে এই সম্পৰ্ক গভীৰলৈ পৰিণত হ'ব পাৰে। যিসকল বিবাহিত তেওঁলোকৰ দাম্পত্য জীৱনত এই সময়ত কিছু উঠা-নমা থাকিব পাৰে। কেতিয়াবা সংসাৰৰ দায়িত্ব, আৰ্থিক চিন্তা বা কামৰ প্ৰেছাৰৰ কাৰণে স্বামী-স্ত্ৰীৰ মাজত দূৰত্বৰ অনুভৱ হ'ব পাৰে। কিন্তু যদি আপুনি একেলগে সময় কটাই আৰু ইজনে সিজনৰ কথা শুনে তেন্তে এই সমস্যা সহজে দূৰ হ'ব। এই সময়ত পৰিয়ালৰ সমৰ্থন আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। কিছুমান ক্ষেত্ৰত পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ আপোনাৰ দাম্পত্য জীৱনক সঠিক দিশ দিব পাৰে। সেইবাবে জেদ বা অহংকাৰ এৰি বুজাবুজিৰে আগবঢ়াটো ভাল হ'ব। কিছুমান মীন ৰাশিৰ লোকৰ বাবে এই সপ্তাহত সম্পৰ্ক গভীৰ কৰাৰ সুযোগ আহিব পাৰে। স্বামী-স্ত্ৰীৰ মাজত আগতকৈ অধিক বুজাবুজি আৰু মৰম বৃদ্ধি হ'ব পাৰে। একেলগে কিবা ভ্ৰমণ বা বিশেষ সময় কটাবলৈ সম্পৰ্কটো অধিক মজবুত হোৱাৰ সম্ভাৱনা আছে। যিসকল অবিবাহিত মীন ৰাশিৰ লোক আছে তেওঁলোকৰ ক্ষেত্ৰতো এই সময়ত বিবাহৰ আলোচনা বা প্ৰস্তাৱ আহিব পাৰে। যদিও এই সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰি লোৱাটো অত্যন্ত প্ৰয়োজন। খৰধৰ কৰি সিদ্ধান্ত ল'লে পিছত সমস্যা হ'ব পাৰে। সংক্ষেপে 11ৰ পৰা 20 এপ্ৰিললৈ মীন ৰাশিৰ লোকসকলৰ প্ৰেম আৰু দাম্পত্য জীৱনত সতৰ্কতা, ধৈৰ্য, আন্তৰিকতা প্ৰয়োজন হ'ব। যদি আপুনি নিজৰ অনুভূতি সৎভাৱে প্ৰকাশ কৰে আৰু ইজনে সিজনক সন্মান কৰে তেন্তে এই সময়ত সম্পৰ্কটো আগতকৈ অধিক শক্তিশালী আৰু সুখময় হৈ উঠিব পাৰে। এই সপ্তাহত আপোনাক এটা গুৰুত্বপূৰ্ণ শিক্ষা দিব পাৰে। সঁচা প্ৰেম মানে কেৱল অনুভূতি নহয়, ই হৈছে বুজাবুজি, বিশ্বাস আৰু একেলগে আগবঢ়াৰ শক্তি। এতিয়া আহিছোঁ মীন ৰাশিৰ স্বাস্থ্য আৰু গুপ্ত শক্তি। এই সময়ছোৱাত মীন ৰাশিৰ লোকসকলে অলপ সতৰ্ক হৈ থাকিব লাগিব, কাৰণ কিছুমান গুপ্ত শত্ৰু সক্ৰিয় হোৱাৰ সম্ভাৱনা দেখা যায়। গুপ্ত শত্ৰু মানে সদায় স্পষ্ট শত্ৰু নহয়। কেতিয়াবা আপোনাৰ আশে-পাশে থকা কোনো ব্যক্তি, সহকৰ্মী বা পৰিচিত মানুহে আপোনাৰ ভাল দেখি ভিতৰত হিংসা অনুভৱ কৰিব পাৰে। বিশেষকৈ কৰ্মক্ষেত্ৰত কিছুমান মানুহে আপোনাৰ কামৰ ওপৰত সন্দেহ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেইবাবে নিজৰ সকলো কাম সততা আৰু বুদ্ধিমত্তাৰে সম্পন্ন কৰক। কাকো অতি সোনকালে বিশ্বাস নকৰাটো এই সময়ত আপোনাৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ মনোযোগ দিয়াটো প্ৰয়োজন। অতিৰিক্ত চিন্তা, টেনচন বা টোপনিৰ সমস্যা হ'ব পাৰে। বিশেষকৈ পেটৰ সমস্যা, চৰ্দি, কাহ, ভাগৰুৱা অনুভৱ হোৱাৰ সম্ভাৱনা আছে। সেইবাবে এই সময়ত ৰেষ্ট লোৱা, সঠিক আহাৰ খোৱা আৰু নিয়মিত ৰুটিন বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এই সময়ত আপুনি যদি মানসিকভাৱে শক্তিশালী থাকে আৰু নেতিবাচক মানুহৰ পৰা অলপ দূৰত থাকে তেন্তে গুপ্ত শত্ৰুৰ কোনো ক্ষতি কৰিব নোৱাৰিব। মনত ৰাখিব, আপোনাৰ ধৈৰ্য আৰু ইতিবাচক মনোভাৱেই সকলো সমস্যাৰ পৰা আপোনাক ৰক্ষা কৰিব। এতিয়া আহিছোঁ এই সপ্তাহত মানে 11ৰ পৰা 20 এপ্ৰিললৈ এই সময়খিনিত মীন ৰাশিৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, ৰং আৰু প্ৰতিকাৰ কি? এই সময়ছোৱাত মীন ৰাশিৰ লোকসকলৰ বাবে কিছুমান বিশেষ শুভ তাৰিখ আৰু সংখ্যা অত্যন্ত সৌভাগ্যজনক হ'ব পাৰে। যদি আপুনি নিজৰ দিনবোৰত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰে তেন্তে সফলতাৰ সম্ভাৱনা অধিক দেখা যায়। প্ৰথমতে কওঁ শুভ তাৰিখ সম্বন্ধে। এই সপ্তাহত বিশেষকৈ 12 এপ্ৰিল, 15 এপ্ৰিল আৰু 18 এপ্ৰিল আপোনাৰ বাবে যথেষ্ট শুভ হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, টকা পইচাৰ সৈতে জড়িত
সিদ্ধান্ত লোৱা বা কোনো গুৰুত্বপূৰ্ণ আলোচনা কৰিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। এতিয়া কওঁ শুভ সংখ্যা। এই সময়ত মীন ৰাশিৰ বাবে 3, 7 আৰু 9 বিশেষ সৌভাগ্য কঢ়িয়াই আনিব পাৰে। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কাম নাম্বাৰ বাছনি কৰা বা কোনো সিদ্ধান্ত ল'ব লাগে তেন্তে এই সংখ্যাবোৰ আপোনাৰ বাবে শুভ বুলি গণ্য কৰা হয়। শুভ ৰঙৰ কথা ক'বলৈ গ'লে এই সপ্তাহত মীন ৰাশিৰ বাবে হালধীয়া, আকাশী, নীলা আৰু বগা এই ৰঙবোৰ আপোনাৰ বাবে শুভ আৰু সৌভাগ্যসূচক হ'ব পাৰে। যদি সম্ভৱ হয় এই ৰঙৰ কাপোৰ পৰিধান কৰক আৰু আপোনাৰ আশে-পাশে এই ৰং ব্যৱহাৰৰ বৃদ্ধি কৰক। ই আপোনাৰ মনোবল আৰু ইতিবাচক শক্তি বৃদ্ধি কৰিব পাৰে। এতিয়া কওঁ কিছুমান সহজ কিন্তু শক্তিশালী প্ৰতিকাৰ। প্ৰথম প্ৰতিকাৰটো হৈছে প্ৰতি বৃহস্পতিবাৰে ভগৱান বিষ্ণু বা গুৰুক স্মৰণ কৰি হালধীয়া ফুল বা ফল অৰ্পণ কৰক। ই আপোনাৰ জীৱনত শুভ শক্তি বৃদ্ধি কৰিব। 2 নম্বৰ, যদি সম্ভৱ হয় এই সময়ত গৰীব মানুহক হালধীয়া বস্তু যেনে বুটৰ দালি, মুগৰ দালি, হালধীয়া কাপোৰ দান কৰক। দান পুণ্য কৰিলে ভাগ্য শক্তিশালী হয় বুলি জ্যোতিষত বিশ্বাস কৰা হয়। 3 নম্বৰ, প্ৰতিদিনে পুৱা অলপ সময় উলিয়াই ওম গুৰুৱে নমঃ বা ভগৱান বিষ্ণুৰ নাম জপ কৰক। ই আপোনাৰ মন শান্ত কৰিব আৰু নেতিবাচক শক্তিৰ পৰা ৰক্ষা কৰিব। সংক্ষেপে ক'বলৈ গ'লে এই সহজ প্ৰতিকাৰসমূহ আপুনি পালন কৰিলে বা শুভ তাৰিখ, সংখ্যা আৰু ৰং অনুসৰণ কৰিলে এই সপ্তাহত মীন ৰাশিৰ লোকসকলৰ ভাগ্য বহুখিনি শক্তিশালী হ'ব পাৰে আৰু জীৱনত সুখ সমৃদ্ধি আহিব পাৰে। মীন ৰাশিৰ বন্ধু-বান্ধৱীসকল, এইটো আছিল 11 পৰা 20 এপ্ৰিল 2026 আপোনালোকৰ সাপ্তাহিক ৰাশিফল। এই সময়ত জীৱনত কিছুমান নতুন সুযোগ আহিব পাৰে, কিন্তু সঠিক সিদ্ধান্ত লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু বিশ্বাস বজাই ৰাখিলে নিশ্চয় সফলতা লাভ কৰিব। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ থাকিলেও আপোনাৰ পৰিশ্ৰম আৰু ইতিবাচক চিন্তাই আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টোত লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰি ৰাখক, যাতে আগন্তুক দিনত মই লৈ অহা সকলো ধৰণৰ নতুন ৰাশিফল আৰু জ্যোতিষ ভিডিঅ' আপুনি সৰ্বপ্ৰথমে পাব পাৰে। আৰু কমেণ্টত নিশ্চয় লিখিব আপোনাৰ ৰাশি কি আৰু আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। ধন্যবাদ জনাইছোঁ সকলোকে। আকৌ দেখা হ'ম পৰৱৰ্তী ভিডিঅ'ত নতুন ৰাশিফল আৰু গুৰুত্বপূৰ্ণ জ্যোতিষ তথ্যলৈ। জয় মা লক্ষ্মী। শুভকামনা থাকিল সকলো মীন ৰাশিৰ লোকসকললৈ।